নমস্কাৰ মই সুম্পি ডেকা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে পিপলছ টিভি মানুহৰ কথা মানুহৰ পেঠা কেনেদৰে মৃত্যু হৈছিল বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়া ফুকনৰ এয়া স্বাভাৱিক মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড এতিয়া সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ঘটনাৰ বিৱৰণ এনে ধৰণৰ এগৰাকী বৃদ্ধৰ মাটি আত্মসাৎ কৰাৰ বাবে আবিদুৰ ৰহমানৰ পৰিয়ালৰ সৈতে শনিবাৰে বাঘ বিতণ্ডা হৈছিল মানৱজ্যোতি চেতিয়া ফুকনৰ আৰু তাৰ পিছদিনা অৰ্থাৎ দেওবাৰে ৰহস্যজনকভাৱে মৃত্যু হৈছিল মানৱজ্যোতি চেতিয়া ফুকনৰ আৰু তাৰ পিছতে এতিয়া সমগ্ৰ ঘটনাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে সকলোৱে বিচাৰি আছে যে প্ৰকৃত কাৰণটো কি কাৰণত মানৱজ্যোতি চেতিয়া ফুকনৰ মৃত্যু হল এয়া আচলতে স্বাভাৱিক মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড আৰু ইতিমধ্যে মানৱজ্যোতি চেতিয়া ফুকনক বীৰ লাচিত সেনাৰ তৰফৰ পৰা জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু লগতে শৃংখল চলিহাই ৪৮ ঘণ্টাৰ সময় বান্ধি দিছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত আবিদুৰ ৰহমানৰ পৰিয়ালৰ কেইগৰাকী সদস্যকে গ্ৰেপ্তাৰ কৰিব লাগিব অন্যথা বীৰ লাচিত সেনাৰ তাণ্ডৱ দেখিবলৈ পাব আৰক্ষী আৰু এনেদৰে এতিয়া ব্যক্ত কৰা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহাক আমি সেই সন্দৰ্ভত সবিস্তাৰে এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো আমি এই মুহূৰ্তত জনাই গৈছো যে এতিয়া ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে মানৱজ্যোতি চেতিয়া ফুকনৰ মৃত্যু আচলতে মানৱজ্যোতি চেতিয়া ফুকনৰ মৃত্যু স্বাভাৱিক নে এয়া পৰিকল্পিত হত্যাকাণ্ড ঘটনা আঁৰৰ ৰহস্য কি আচলতে আবিদুৰ ৰহমানৰ পৰিয়ালৰ সৈতে বাঘ বিতণ্ডাৰ পিছতে ৰহস্যজনকভাৱে মৃত্যু হৈছিল মানৱজ্যোতিৰ মৃত্যুক লৈ এতিয়া হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে মানৱজ্যোতিৰ মৃত্যু পৰিকল্পিত আখ্যা বীৰ লাচিত সেনাৰ আৰু আৰক্ষীক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছে বীৰ লাচিত সেনাৰ তৰফৰ পৰা যেটো ৰাজ্যজুৰি এতিয়া চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰা মানৱজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যুক লৈ ঘনীভূত হৈছে এতিয়া ৰহস্য কিয়নো মানৱজ্যোতিৰ এই মৃত্যু এক স্বাভাৱিক ঘটনা নে ইয়াৰ আঁৰত লুকাই আছে কোনো গভীৰ চক্ৰান্ত আবিদুৰ ৰহমান নামৰ ব্যক্তিজনৰ পৰিয়ালৰ সৈতে হোৱা তীব্ৰ বাঘ বিতণ্ডাৰ ঠিক পিছতে সংঘটিত এই ঘটনাক লৈ এতিয়া হাজাৰটা প্ৰশ্ন উত্থাপন হৈছে আনহাতে এই সমগ্ৰ ঘটনাক এক পৰিকল্পিত হত্যাকাণ্ড আখ্যা দিছে বীৰ লাচিত সেনাই সংগঠনটোৱে আৰক্ষীক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছে ঘটনাৰ সঠিক তদন্ত আৰু দোষী কৰায়ত্ব কৰাৰ বাবে আৰু এটা কথা এতিয়া সৰব আলোচনাৰ বিষয় হৈ পৰিছে ৰাজ্যৰ চাৰিওদিশে যে মানৱজ্যোতি চেতিয়া ফুকনৰ মৃত্যুৰ প্ৰকৃততে কেনেকৈ হল ই এক আকস্মিক দুৰ্ঘটনা নে ইয়াৰ আঁৰত আছে কোনো ডাঙৰ ষড়যন্ত্ৰ প্ৰাপ্ত তথ্য অনুসৰি মৃত্যুৰ ঠিক কিছু সময় পূৰ্বে আবিদুৰ ৰহমান নামৰ এজন ব্যক্তিৰ পৰিয়ালৰ সৈতে তীব্ৰ বাঘ বিতণ্ডাত লিপ্ত হৈছিল মানৱজ্যোতি আৰু এই সংঘাতৰ পিছতে অতি ৰহস্যজনক পৰিস্থিতিত মানৱজ্যোতিৰ মৃত্যু ঘটে এই সমগ্ৰ ঘটনাক লৈ এতিয়া স্থানীয় ৰাইজৰ লগতে পৰিয়ালৰ লোকৰ মাজত তীব্ৰ সন্দেহৰ সৃষ্টি হৈছে ইফালে ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সৰব হৈ পৰিছে বীৰ লাচিত সেনা আৰু বীৰ লাচিত সেনাই ইতিমধ্যে স্পষ্ট ভাষাত দাবী কৰিছে যে এয়া কোনো স্বাভাৱিক মৃত্যু হ'বই নোৱাৰে বৰঞ্চ ই এক পৰিকল্পিত হত্যাকাণ্ড আৰু সংগঠনটোৱে সমগ্ৰ ঘটনাৰ নিৰপেক্ষ তদন্তৰ দাবী জনোৱাৰ লগতে স্থানীয় আৰক্ষীক ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছে আৰু ৪৮ ঘণ্টাৰ ভিতৰত সত্য উন্মোচন নকৰিলে আৰু দোষী কৰায়ত্ব নকৰিলে তীব্ৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিছে ইতিমধ্যে বীৰ লাচিত সেনাই আৰু ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈ পোহৰলৈ অহা নাই বহু গুৰুত্বপূৰ্ণ তথ্য আবিদুৰ ৰহমানৰ পৰিয়ালৰ সৈতে কিহক লৈ সংঘাত হৈছিল আৰু সেই সংঘাতৰ পিছত প্ৰকৃততে কি ঘটনা ঘটিল কি কাৰণৰ মৃত্যু হ'ব লগা হল মানৱজ্যোতি চেতিয়া ফুকনৰ সেই ঘটনাৰ প্ৰকৃত ৰহস্য কি সেয়া আচলতে আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে কিন্তু বৰ্তমানে পোহৰলৈ আহিবলৈ সক্ষম হোৱা নাই সমগ্ৰ ঘটনাৰ বিষয় আমাৰ হাতত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ মন্তব্য আছে আমি এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিছো শিৱসাগৰ থানাৰ এই বিহুবৰ থানাৰ ছেকেণ্ড অচি জড়িত আছে আপোনালোকে এইবোৰ নিউজ বনাব মানুহক ঘৰটো উটি গৈছিলে বানপানী উটি যোৱাৰ পিছত দ্বীপ আছিল উটি যোৱাৰ পিছত তেখেতে এটা তেল ডিপোত আশ্ৰয় লৈ আছিলে এছাৰ তেল ডিপোত আশ্ৰয় লৈ থকাৰ পিছত যেতিয়া তেওঁ নিজৰ মাটিডোখৰলৈ গৈছে সন্দেহযুক্ত বাংলাদেশী মিয়া মুছলমানে তেখেতক সোমাব দিয়া নিদিয়া কেইজনৰ নাম হৈছে আবিদুৰ ৰহমান চেলিমুৰ ৰহমান হবিবুৰ ৰহমান মকবুল ৰহমান মুজাম্মিল ইছলাম তেওঁ নিজকে সাংবাদিক বুলি কয় মুছিদা বেগম চেলিমা বেগম আনোৱাৰা বেগম
মছনিকা বেগম আৰু সুবেৰা বেগম এই 10টা নাম আমি পাইছো আৰু মানুহ জড়িত আছে এতিয়া কথাটো হৈছে সিহঁতক কোনে এতিয়া এৰেষ্ট কৰিব অসম পুলিচে যে আমাৰ ল'ৰা যে মাৰি যে পেলালে ৰাতি চলে বলে কৌশলে মাতি নি পেলাই ল'ৰাটো মাৰি পেলালে ঘৰত থকা ল'ৰাটো এতিয়া অসম পুলিচে কি কৰিব এতিয়া আমি অসম পুলিচলে শিৱসাগৰ এছপিলে শিৱসাগৰ ক্ৰাইমৰ এডিশ্যনেল এছপিলে বিহুবৰ থানাৰ 2 নম্বৰী ছেকেণ্ড অচিলে আমি এতিয়া ৰখি নাথাকিম আক্ৰমণ হৈছে প্ৰত্যাক্ৰমণ হ'ব অসম আৰক্ষী আজি বীৰ লাচিত থানাত তাণ্ডৱ ৰূপ দেখা পাব শিৱসাগৰ কাৰণে আজি আটাইতকৈ দুখৰ দিন বেদনাদায়ক দিন কালি দেখিছে জাতিটোৰ কাৰণে সৰ্বহাৰাৰ কাৰণে অক্লান্ত প্ৰহৰীৰ দৰে দিন ৰাত একাকাৰ কৰি বালাকান্ত ৰাইজৰ কাৰণে জীৱন উৎসৰ্গিত সমৰ্পিত মনোভাৱে কাম কৰা MJ কিবাক কলিজাৰ ইতিমধ্যে পৰলোকপ্ৰাপ্তি হৈছে যি ধৰণৰ তেওঁৰ মৃত্যু হৈছে এই মৃত্যুৱে আমাৰ মনত বহুবিলাক সন্দেহ আৰু শংকাৰ আমাৰ তৈয়াৰ কৰিছে বিভিন্ন সন্দেহৰ উদ্বেগ আমাৰ গতিকে ইতিমধ্যে তিনিখনকৈ এজাহাৰ প্ৰদান কৰা হৈছে গতিকে সেই এজাহাৰ ভিত্তিত আমি এটা নিৰপেক্ষ তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আজি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমাৰ সভাপতি ডাঙৰীয়াও আছে ইতিমধ্যে সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ বীৰ লাচিত থানা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা যে নিভাজ জাতি প্ৰেম মাতৃভূমিৰ প্ৰতি সমৰ্পিত চেতনা আৰু অটল আদৰ্শৰে জাতিৰ বৰ্গত দেখা দিয়া বান বিভীষিকাত আক্ৰান্ত অজস্ৰজনৰ টাংকটাৰ ৰূপত থিয় হৈ সমৰ্পিত আৰু সেৱা মনোভাৱেৰে দিন ৰাতি একাকাৰ কৰি শ্ৰমদানেৰে সহস্ৰজনৰ জীৱনদান আৰু পুনৰ সংস্থাপনৰ স্বাৰ্থত সংগ্ৰাম কৰি প্ৰাণ আহুতি দিয়া বীৰ লাচিত থানা অসমৰ অক্লান্ত সৈনিক মানৱজ্যোতি চেতিয়া ফুকনক বীৰ লাচিত থানা অসমৰ কেন্দ্ৰীয় সমিতিয়ে জাতীয় শ্বহীদ ঘোষণা কৰিছে গতিকে বিশেষ আজি ক'বলগীয়া একো নাই সকলো ক্ষেত্ৰতে দেখিছে খুব আবেগিক আমাৰ ল'ৰাবিলাক আজি কৈ আছে ইয়াতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হ'ল ইয়াৰ পৰত আমি এপাক ঘূৰি শিৱসাগৰ টাউনেদি ঘূৰি আমি তেওঁৰ গৃহলৈ যাম আমি মাত্ৰ এটা বস্তুৱে আমি ক'ব বিচাৰিছোঁ যে আমাৰ মনত যিবিলাক শংকা আছে যিবিলাক সন্দেহ আছে মানুহৰ মাজত যিবিলাক ধাৰণা গঢ় লৈ উঠিছে সেই ক্ষেত্ৰত যাতে এটা নিৰপেক্ষ তদন্ত হয় তাৰ কাৰণে আমি চৰকাৰ প্ৰশাসনলৈ আহ্বান জনাইছোঁ ধন্যবাদ মাধ্যমলৈ বহুত দুখৰ দিন আজি ভাষাও নাই শব্দও নাই ক'বও পৰা নাই কিন্তু মানুহৰ বাবে লাগি জাতিৰ বাবে সংগঠনৰ স্বাৰ্থত দিনে ৰাতিয়ে কষ্ট কৰাৰ ল'ৰাটো আজি আমাৰ মাজত নাই আমি কেন্দ্ৰীয় সমিতিয়ে মানৱজ্যোতি চেতিয়াৰ ত্যাগক আমি সন্মান জনাইছোঁ আৰু মানৱজ্যোতি চেতিয়াক আমি অমৰ শ্বহীদ ঘোষণা কৰিছোঁ